নমস্কাৰ। প্ৰথমে মই আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোলৈকে প্ৰকৃতিপ্ৰেমী সকলোলৈকে মই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু লগতে এটি কথা ক'বলৈ ওলাইছোঁ যে আজি এই বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য হৈছে এণ্ডিং প্লাষ্টিক পলিউশ্যন। মানে প্লাষ্টিক যিবিলাক আমাৰ ব্যৱহৃত যিবিলাক প্লাষ্টিকৰ দ্বাৰা ব্যৱহৃত ঠোঙাই হওক, পলিথিনৰ বটলেই হওক, যিকোনো তেনেকুৱা বস্তুৰ আমি তেনেকুৱা বস্তুবিলাক যাতে ব্যৱহাৰ নকৰোঁ, আৰু ব্যৱহাৰ কৰিলেও যাতে আমি নিৰ্দিষ্ট এটা জেগাত গোটাই সুৰক্ষিত জেগাত থ'ব পৰা বা পুৰিব পৰা অৱস্থাত পেলাই থ'ব পাৰোঁ, যাতে এই বস্তু য'তে ত'তে পেলাই দিয়াৰ ফলত আমাৰ যেনে গুৱাহাটী হেন জেগাত নল নৰ্দমাত এইবিলাক প্লাষ্টিক পৰি পেলাই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ বিনিময়ত ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি এই ধৰিত্ৰী আই প্ৰদূষণ সুৰক্ষিত কৰিবৰ বাবে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই আজিৰ পৰা 10-12 বছৰ পৰাই মই এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে মই প্ৰথমে আজি বিদ্যালয়ত বৃক্ষৰোপণ কৰি আহিছোঁ। আৰু আমাৰ এই নগাঁৱৰ পৰা ঢিঙলে, বৰদোৱা হৈ ঢিঙলে যিটো পথ আমাৰ নিৰ্মাণ হৈছে নতুনকৈ, তাত বৃহৎ বৃহৎ গছ কিছু কটা গৈছিলে। সেই গছবিলাকৰ কটাৰ উদ্দেশ্যে আমাৰ যি দাঁতিকাষৰীয়া তাত মই গছ পুলি ৰোপণ কৰিছোঁ, যেনে বকুল গছ, তাতে আছে নিম গছ, এপল গছ, তেনেকুৱা বহুত ধৰণৰ গছ লগাইছোঁ। আহঁত গছো আছে, যাতে এইবিলাক গছ ডাঙৰ হৈ পেলাই এক বৃক্ষ 10 পুত্ৰৰ সম। গতিকে এডাল বৃক্ষ 10টা পুত্ৰৰ সমান। গতিকে এডাল বৃক্ষই কিমান অক্সিজেন দিয়াৰ লগতে আমাৰ মাটি যাতে খহি যাব নোৱাৰে, দাঁতিকাষৰীয়া অঞ্চলৰ এটা সুবিধা হয়, ৰাস্তা সুৰক্ষিত হ'ব, প্ৰদূষণমুক্ত হ'ব। এই উদ্দেশ্যই আছিল এইবাৰৰ বৃক্ষ পৰিৱেশ দিৱসৰ উদ্দেশ্য। নমস্কাৰ। প্ৰথমে মই আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা সকলোলৈকে প্ৰকৃতিপ্ৰেমী সকলোলৈকে মই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ। আৰু লগতে এটি কথা ক'বলৈ ওলাইছোঁ যে আজি এই বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য হৈছে এণ্ডিং প্লাষ্টিক পলিউশ্যন। মানে প্লাষ্টিক যিবিলাক আমাৰ ব্যৱহৃত যিবিলাক প্লাষ্টিকৰ দ্বাৰা ব্যৱহৃত ঠোঙাই হওক, পলিথিনৰ বটলেই হওক, যিকোনো তেনেকুৱা বস্তুৰ আমি তেনেকুৱা বস্তুবিলাক যাতে ব্যৱহাৰ নকৰোঁ, আৰু ব্যৱহাৰ কৰিলেও যাতে আমি নিৰ্দিষ্ট এটা জেগাত গোটাই সুৰক্ষিত জেগাত থ'ব পৰা বা পুৰিব পৰা অৱস্থাত পেলাই থ'ব পাৰোঁ, যাতে এই বস্তু য'তে ত'তে পেলাই দিয়াৰ ফলত আমাৰ যেনে গুৱাহাটী হেন জেগাত নল নৰ্দমাত এইবিলাক প্লাষ্টিক পৰি পেলাই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, যাৰ বিনিময়ত ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি এই ধৰিত্ৰী আই প্ৰদূষণ সুৰক্ষিত কৰিবৰ বাবে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মই আজিৰ পৰা 10-12 বছৰ পৰাই মই এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে মই প্ৰথমে আজি বিদ্যালয়ত বৃক্ষৰোপণ কৰি আহিছোঁ। আৰু আমাৰ এই নগাঁৱৰ পৰা ঢিঙলে, বৰদোৱা হৈ ঢিঙলে যিটো পথ আমাৰ নিৰ্মাণ হৈছে নতুনকৈ, তাত বৃহৎ বৃহৎ গছ কিছু কটা গৈছিলে। সেই গছবিলাকৰ কটাৰ উদ্দেশ্যে আমাৰ যি দাঁতিকাষৰীয়া তাত মই গছ পুলি ৰোপণ কৰিছোঁ, যেনে বকুল গছ, তাতে আছে নিম গছ, এপল গছ, তেনেকুৱা বহুত ধৰণৰ গছ লগাইছোঁ। আহঁত গছো আছে, যাতে এইবিলাক গছ ডাঙৰ হৈ পেলাই এক বৃক্ষ 10 পুত্ৰৰ সম। গতিকে এডাল বৃক্ষ 10টা পুত্ৰৰ সমান। গতিকে এডাল বৃক্ষই কিমান অক্সিজেন দিয়াৰ লগতে আমাৰ মাটি যাতে খহি যাব নোৱাৰে, দাঁতিকাষৰীয়া অঞ্চলৰ এটা সুবিধা হয়, ৰাস্তা সুৰক্ষিত হ'ব, প্ৰদূষণমুক্ত হ'ব। এই উদ্দেশ্যই আছিল এইবাৰৰ বৃক্ষ পৰিৱেশ দিৱসৰ উদ্দেশ্য। নমস্কাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।